এতিয়া আজি আমি এটা কথা মানি লৈছো যে আমি কোনো ধনী ঘৰৰ ল'ৰা ছোৱালী নহয়, টকা পইচা দি চাকৰি পোৱা নহয়, আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা নিম্ন মধ্যবিত্ত সমাজৰ ল'ৰা ছোৱালী, হয়নে নহয়? হয়নে? হেতুত আমি মানি লৈছো। অলপ ভাল কৰি ক'ব লাগিব। হয়, যেতিয়া পুলিচ হোৱাৰ পিছত লাঠিডাল পাম, আকৌ দুখীয়া মানুহৰ ওপৰতে লাঠি মাৰিম নেকি? মাৰিম নেকি? আমাৰ পুলিচৰ দোষ কি? মই সদায় ট্ৰেফিকত যাওঁতে মই চাই থাকো যে যদি মুখ্যমন্ত্ৰীৰ গাড়ীৰ সন্মুখত ডাঙৰ গাড়ী এখনে খুন্দা মাৰিব খোজে, পুলিচজনে হুইচেল মাৰে। আৰু যদি ৰিক্সাৱালাজনে যদি খুন্দা মাৰিব খোজে, ৰিক্সাৱালাজনক লাঠি মাৰে। আৰু যিজনে লাঠি মাৰে তেওঁৰ দেউতাকো হয়তো কোনোবা ৰিক্সা চালকে আছিল, ঠেলা চালকে আছিলে, বা কৃষি কৰি নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰা এজন ব্যক্তিয়ে আছিল। সেইকাৰণে মই পুলিচত কাম কৰা যি ল'ৰা ছোৱালী আজি পুলিচত যাব, জীৱনত কেতিয়াও দুখীয়া মানুহৰ ওপৰত লাঠি নচলাও বুলি প্ৰতিজ্ঞা কৰিব লাগিব। হ'ব? যেতিয়াই দুখীয়া মানুহৰ ওপৰত লাঠি চলাব, নিজৰ দেউতা মাৰ কথা মনত পেলাব যে এইজন মোৰ দেউতা, এইজন মোৰ মা। হ'বনে নাই?